নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটো কুৱেশ্যন হৈছে শান্তিবন কোনজন ব্যক্তিৰ সমাধিস্থলক কোৱা হয়? শান্তিবন কোনজন ব্যক্তিৰ সমাধিস্থলক কোৱা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ জৱাহৰলাল নেহৰুৰ। মনত ৰাখিব, জৱাহৰলাল নেহৰুৰ সমাধিস্থলক শান্তিবন বুলি কোৱা হয়। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব ইন্দিৰা গান্ধীৰ সমাধিস্থলক শক্তিস্থল, মহাত্মা গান্ধীৰ সমাধিস্থলক ৰাজঘাট আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক বিজয়ঘাট বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটিত আছে মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল? মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি গোপাল কৃষ্ণ গোখলে। মনত ৰাখিব, মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু আছিল গোপাল কৃষ্ণ গোখলে। নেক্সট কুৱেশ্যনটিত আছে দাণ্ডী যাত্ৰাৰ সময়ত মহাত্মা গান্ধীৰ বয়স কিমান আছিল? দাণ্ডী যাত্ৰাৰ সময়ত মহাত্মা গান্ধীৰ বয়স কিমান আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ৬১ বছৰত। মনত ৰাখিব, দাণ্ডী যাত্ৰাৰ সময়ত মহাত্মা গান্ধীৰ বয়স ৬১ বছৰ আছিল। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব ১৯৩০ চনৰ ১২ মাৰ্চ তাৰিখৰ পৰা গান্ধীজীয়ে দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল সবৰমতী আশ্ৰমৰ পৰা দাণ্ডীলৈকে আৰু ইয়াৰ সৰ্বমুঠ দূৰত্ব হৈছে ৩৮৫ কিলোমিটাৰ। নেক্সট কুৱেশ্যনটিত আছে অসমৰ প্ৰথম মেডিকেল কলেজ ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? অসমৰ প্ৰথমখন মেডিকেল কলেজ ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ডিব্ৰুগড়ত। মনত ৰাখিব, অসমৰ প্ৰথমখন মেডিকেল কলেজ ডিব্ৰুগড়ত প্ৰতিষ্ঠা কৰা হৈছিল। আৰু ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব ৩ নৱেম্বৰ ১৯৪৭ চনত অসমৰ প্ৰথমখন মেডিকেল কলেজ ডিব্ৰুগড়ত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে ইউৰোপৰ ক্ৰীড়াভূমি বুলি কোনখন ঠাইক কোৱা হয়? ইউৰোপৰ ক্ৰীড়াভূমি বুলি কোনখন ঠাইক কোৱা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ছুইজাৰলেণ্ডক। মনত ৰাখিব, ইউৰোপৰ ক্ৰীড়াভূমি বুলি ছুইজাৰলেণ্ডক কোৱা হয়। নেক্সট কুৱেশ্যনটিত আছে কোন চনত প্ৰথমবাৰ বেংগল গেজেট বাতৰি কাকতখন প্ৰকাশ কৰা হৈছিল? কোন চনত প্ৰথমবাৰ বেংগল গেজেট বাতৰি কাকতখন প্ৰকাশ কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ১৭৮০ চনত। মনত ৰাখিব, ১৭৮০ চনত প্ৰথমবাৰ বেংগল গেজেট বাতৰি কাকতখন প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোনখন ঠাইক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি গুৱাহাটীত। মনত ৰাখিব, গুৱাহাটীক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটিত আছে কিমান চনত কপৌক অসমৰ ৰাজ্যিক ফুল হিচাপে গ্ৰহণ কৰা হৈছিল? কিমান চনত কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে ঘোষণা কৰা হৈছিল বা গ্ৰহণ কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ২০০৩ চনত। মনত ৰাখিব, ২০০৩ চনত কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে গ্ৰহণ কৰা হৈছিল। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব কপৌ ফুল অসমৰ লগতে অৰুণাচল প্ৰদেশৰো ৰাজ্যিক ফুল। নেক্সট কুৱেশ্যনটিত আছে হিন্দী ভাষালৈ অনুদিত প্ৰথম অসমীয়া কিতাপখনৰ নাম কি?
অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি চিত্ৰ ভাগৱত মনত ৰাখিব হিন্দী ভাষালৈ অনুদিত প্ৰথম অসমীয়া কিতাপখন হৈছে চিত্ৰ ভাগৱত ইয়াৰ লগতে আপোনালোকে যদি ভিডিওটো চাই ভাল পাইছে তেন্তে ভিডিওটো বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব নেক্সট কোৱেশ্চনটিত আছে ইণ্ডিয়া হাউচ ক'ত অৱস্থিত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ লণ্ডনত মনত ৰাখিব ইণ্ডিয়া হাউচ লণ্ডনত অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে ইউক্ৰেইন কোনখন মহাদেশত অৱস্থিত ইউক্ৰেইন কোনখন মহাদেশত অৱস্থিত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ইউৰোপ মনত ৰাখিব ইউক্ৰেইন ইউৰোপ মহাদেশত অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে ইয়াণ্ডাবু সন্ধি অনুসৰি অসমৰ অন্তৰ্ভুক্তিৰ পাছত অসমৰ প্ৰথম ব্ৰিটিছ প্ৰশাসক কোন নেক্সট কোৱেশ্চন স্বাধীন ভাৰতত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল স্বাধীন ভাৰতত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ইন্দিৰা গান্ধী মনত ৰাখিব স্বাধীন ভাৰতত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী হৈছে ইন্দিৰা গান্ধী ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব যদিহে কুৱেশ্যনটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী হিচাপে আহে তেন্তে কুৱেশ্যনটোৰ এনসাৰ সৰোজিনী নাইডু হৈ যাব মনত ৰাখিব সৰোজিনী নাইডু স্বাধীন ভাৰতৰ নহয় স্বাধীনতাৰ আগতে বা স্বাধীনতাৰ পূৰ্বে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী আছিল কিন্তু স্বাধীন ভাৰতৰ পিছত প্ৰথম মহিলা সভানেত্ৰী হৈছে ইন্দিৰা গান্ধী নেক্সট কুৱেশ্যনটিত আছে কুতুব মিনাৰৰ নিৰ্মাণ কোনজন বিখ্যাত শাসকৰ দ্বাৰা সম্পূৰ্ণ হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ইলটুটমিছ মনত ৰাখিব ইলটুটমিছৰ শাসকৰ দ্বাৰা সম্পূৰ্ণ হৈছিল কুতুব মিনাৰৰ নিৰ্মাণ কাৰ্য নেক্সট কুৱেশ্যনটিত আছে আলেকজেণ্ডাৰৰ সমসাময়িক ৰজা কোন আছিল আলেকজেণ্ডাৰৰ সমসাময়িক ৰজা কোন আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি চন্দ্ৰগুপ্ত মৌৰ্য মনত ৰাখিব আলেকজেণ্ডাৰৰ সমসাময়িক ৰজা হৈছে চন্দ্ৰগুপ্ত মৌৰ্য নেক্সট কুৱেশ্যনটিত আছে অখুৰালি চুক্তি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ আহোম আৰু মোগলৰ মাজত নেক্সট কুৱেশ্যনটিত আছে গৰু তলৰ কোনখন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক গৰু তলৰ কোনখন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি নেপালৰ মনত ৰাখিব নেপালৰ ৰাষ্ট্ৰীয় প্ৰতীক হৈছে গৰু নেক্সট কুৱেশ্যনটিত আছে ৰাষ্ট্ৰপতি পদ্মশ্ৰী সন্মান পোৱা প্ৰথম অসমীয়া মহিলা কবি গৰাকী কোন ৰাষ্ট্ৰপতিৰ পদ্মশ্ৰী সন্মান পোৱা প্ৰথম মহিলা কবি গৰাকী কোন অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি নলিনীবালা দেৱী মনত ৰাখিব ৰাষ্ট্ৰপতিৰ পদ্মশ্ৰী সন্মান পোৱা প্ৰথমগৰাকী অসমীয়া মহিলা কবি হৈছে নলিনীবালা দেৱী নেক্সট কুৱেশ্যনটিত আছে কপৌ নাইবা পাৰ চৰাইৰ প্ৰতীকে কি বিষয়ক বুজায় অৰ্থাৎ কপৌ বা পাৰ চৰাই কিহৰ প্ৰতীক অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ শান্তিৰ প্ৰতীক মনত ৰাখিব কপৌ নাইবা পাৰ চৰাই হৈছে শান্তিৰ প্ৰতীক